10-15 দিন ধৰি এইবাৰ যেটো মানে গৰাখহনীয়া হ'ল ইতিমধ্যে আপোনাৰ মোটামুটি ধৰক 10ৰ পৰা 15টা ঘৰবাৰী ইতিমধ্যে যা গৈছে নদীত আৰু তেওঁলোকে মানে খুব কষ্টৰ মাজত আছে কোনোবাই ৰাস্তাত কোনোবাই বেলেগ এটা খেতিত বা কোনোবাই বেলেগ এজন মানুহৰ ঘৰত থাকি আছে আৰু ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত বিধায়ক গৰাকী যে আছিলে তেখেতে খবৰ লৈছে ভাল লাগিছে আমাৰ কিন্তু আমাৰ আটাইতকৈ বেছি বেয়া লাগিছে যে আমাৰ যিগৰাকী সাংসদ আজি 2টা বছৰ হ'ল সাংসদ হোৱাৰ আমাৰ এইখন গাঁৱত এইফালে আহে ঘূৰিবলৈ বেলেগ কামত আহে কিন্তু এবাৰো সময় নহ'ল যে আমাৰ এই ধলাগাছা ঘোঁৰামাৰা গাঁওখন চাবলৈ আমাৰ খুব দুখ লাগিছে মনত যে আমি ইমান ভোটত মানে জয় কৰালোঁ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোট পোৱা মানুহজন হৈছে আমাৰ সাংসদগৰাকী সেইজন হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া চৰকাৰৰ ভাল অটো ৰিক্সা চক চাৰ্কেল অফিচাৰ মণ্ডলৰ খবৰ লৈছে নেকি তেনেকুৱা আমি দেখা নাই কিন্তু আমাৰ এম এল এ মহোদয় আহিছিলে খবৰ লৈছে আৰু আশ্বাস দিছে যে কিবা এটা ইমাৰ্জেঞ্চিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব আৰু বিশেষকৈ আৰু এটা কথা কম যিহেতু ইয়াতে বেছিভাগ মানুহ কৃষক মানুহ আমিও খেতি কৰিছোঁ আমাৰো বেঙেনা খেতি আধা বেছিখিনি গৈছে আৰু ধৰক আমাৰ হেৰি আছে কোমৰা খেতি আছে সেইবিলাকো আমাৰ গৈছে এতিয়া এটা কথা মই আহ্বান কৰিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপুনি এই ধলাগাছা ঘোঁৰামাৰাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক মানুহ হিচাপে মানৱতাৰ কাৰণে